মই বিদ্যাসাগৰ মাহাতো আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে স্মাৰ্ট মিটাৰৰ বিষয়ে। তো আজি টপিকটো হ'ল যে আপুনি আপোনাৰ স্মাৰ্ট মিটাৰ বেলেঞ্চটো কেনেকৈ চাব আৰু আপুনি ৰিচাৰ্জটো কেনেকৈ কৰিব। তো আপোনাৰ বেলেঞ্চটো আপুনি 2-3 ধৰণে চেক কৰিব পাৰে। এটা হৈ গ'ল প্ৰথম আপোনাৰ ৱেবছাইটৰ পৰা, APDCL ৱেবছাইটৰ পৰা। 2 নম্বৰ হৈ গ'ল আপোনাৰ গুগল পে মাই বিজুলিৰ পৰা। আৰু 3 নম্বৰ কথাটো হৈ গ'ল আপোনাৰ আপুনি যদি মাই বিজুলি নাথাকে আপোনাৰ বা আপোনাৰ ধৰক এণ্ড্ৰইড মোবাইল নাই বা ৱেবছাইট আপুনি চলাব নোৱাৰে, তেতিয়া আপুনি 1912 কল কৰিব পাৰে। তো 1912 কল কৰিলে আপোনাৰ পৰা আপোনাৰ কনজিউমাৰ নাম্বাৰটো লৈ ল'ব কাষ্টমাৰ কেয়াৰে, তাৰপিছত আপোনাক বেলেঞ্চটোৰ পৰা জনাই দিব। তেতিয়া আপুনি এইটো ৰিচাৰ্জ কৰিব পাৰে। তো ৰিচাৰ্জো কেনেকৈ কৰে আৰু বেলেঞ্চটো কেনেকৈ চাই গোটেইখিনি আপোনাক বস্তু বুজাই দিম ভিডিঅ'ৰ জৰিয়তে। তো বলক আপুনি চাওক ভিডিঅ'টো দেখাই আছোঁ। ক্ৰমটো থাকিব মোবাইলত, আপুনি এনেকৈ ক্ৰমটো খুলি ল'ব। তো ক্ৰমটো খোলাৰ পিছত ইয়াতে আপুনি টাইপ কৰি ল'ব ইয়াতে apdcl.org। তো .org টিপাৰ পিছত এনেকৈ আহিব আপোনাৰ। এতিয়া আপোনাৰ টিপি দিলে হ'ল, এনেকৈ টিপি দিলে এনেকৈ খোল খাব। এতিয়া আপোনাৰ ডাইৰেক্ট ইয়াতে লিখা থাকিব যে আপোনাৰ স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ বুলি, আৰু নহ'লে ডাইৰেক্ট আপুনি পৰ্টেলটো খুলিব পাৰে। এনেকৈ এই যে আপোনাৰ কালাৰকৈ লিখা আছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিখা আছে, ইয়াতে আপুনি ক্লিক কৰিব পাৰে। আৰু নহ'লে ডাইৰেক্ট ক্লিক কৰিব। ইয়াতে আপোনাৰ এইটো যে ক্ৰছ চিহ্নটো আছে এইটো আপুনি কাটি দিব। তাৰপিছত ইয়াতে আপুনি পাব তলত স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ বুলি, ঠিক আছে। তো আপুনি ইয়াতে স্মাৰ্ট প্ৰিপেইড বেলেঞ্চে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ কনজিউমাৰ নম্বৰটো সুধিব। তো কনজিউমাৰ নম্বৰ এনেকৈ ধৰক মই মাৰি আছোঁ কিবা এটা বেলেগ। এইটো মাৰাৰ পিছত কনজিউমাৰ নম্বৰ দিয়াৰ পিছত ইয়াতে আপোনাৰ এই যে কেপচাৰটো দিলে, কেপচাৰটো ইয়াতে লিখিলে 6+3। তো 6+3 আপোনাৰ কিমান হয় এইটো লিখিব লাগিব। এইটো হ'ল 9 লিখি দিলোঁ। তাৰপিছত ইয়াতে আপোনাৰ এৰো মাৰ্কে ক্লিক কৰিলোঁ। এতিয়া আপোনাৰ আহি গ'ল মোৰ বেলেঞ্চটো, কিন্তু মই কনজিউমাৰ নম্বৰ মাৰিছোঁ, ইয়াৰ বেলেঞ্চটো আহি গ'ল ইয়াতে, ঠিক আছে। এতিয়া বেলেঞ্চটো শ্ব' কৰিলে এতিয়া আমি গম পাই গ'ল ইয়াতে আপোনাৰ -303.76 আপোনাৰ বেলেঞ্চ আছে। এতিয়া আপুনি আৰু গোটেইখিনি চাব পাৰে বেলেগ আপোনাৰ মাহে কিমানখিনি আছিলে সেইখিনি কাৰণে আপোনাৰ ইয়াতে ভিউ মোৰ ডিটেইলছে মাৰিলে ইয়াতে OTP-টো আহি যাব। তেতিয়া OTP-টো দিলে আপুনি আপোনাৰ গোটেইখিনি আগৰ মাহে কিমান আহিছিলে আৰু আগৰ মাহে কিমান আহিছিলে গোটেইখিনি আপুনি চাব পাৰে। ইয়াতে OTP-টো আহি গ'ল 254518। এইফালে মই ভেৰিফাই কৰি দিলোঁ। আপোনাৰ তলত ইয়াতে আহি গ'ল মই কেতিয়া কেতিয়া ৰিচাৰ্জ কৰিছিলোঁ, ঠিক আছে। কেতিয়া ৰিচাৰ্জ কৰিছোঁ, 27 তাৰিখে ৰিচাৰ্জ কৰিছোঁ 100 টকা, তাৰপিছত 110 টকা, 400 টকা, এনেকৈ ধৰক আহি গ'ল 500 টকা। কোন তাৰিখে কৰিছিলোঁ সেইটো আহি গ'ল। তাৰপিছত মোৰ যদি কিবা প্ৰিপেইড হোৱাৰ আগতে কিবা যদি পষ্টপেইড কিবা যদি বেলেঞ্চ আছিলে সেইটো চাবৰ কাৰণে ইয়াতে ক্লিক কৰিলে আহি যাব না। ইয়াতে কি দেখাইছে ইউ হেভ নো আউটষ্টেণ্ডিং টু বি ক্লিয়াৰ, মানে আমাৰ পষ্টপেইড থকা অৱস্থায় কোনো বিল বাকী নাই। তো এতিয়া আপোনাক দেখাম যে আপুনি স্মাৰ্ট মিটাৰৰ পৰা বেলেঞ্চটো আপুনি কেনেকৈ চেক কৰিব পাৰে। তো সেইটো কাৰণে ইয়াতে আমাৰ স্মাৰ্ট মিটাৰে এটা ক'লা বটন থাকে, ঠিক আছে। এই ক'লা বটনটো আপুনি টিপি ধৰিব লাগিব। তো টিপি ধৰিব নালাগে, মানে টিপিব লাগিব, লাহে লাহেকৈ টিপি থাকিব লাগিব। তেতিয়া আপোনাৰ BAL বুলি লিখা আহিব, আৰু লগতে তাতে আপোনাৰ ৰুপিছৰ এটা চিম্বল আহিব, ঠিক আছে। তো তাতে ৰুপিছ যেতিয়া লিখা থাকিব, তাতে ধৰক আপোনাৰ যদি মাইনাছ থাকে বা প্লাছ থাকে, তাতে লিখা থাকিব -100 বা +100 এনেকৈ লিখা থাকিব। সেইটো আপুনি গম পাব যে এইটো আপোনাৰ বেলেঞ্চ। আৰু এইটো আপোনাৰ এই বস্তুটো আপোনাক মই জুম কৰি ভালকৈ দেখাই দিম, আপুনি চাই ল'ব। তো আপোনাক কৈছিলোঁ যে মই বস্তুটো আপোনাক জুম কৰি দেখাম। এই বস্তুটো হ'ল এইটোৱেই, ইয়াতে লিখা আছে আপোনাৰ BAL, ঠিক আছে, মাৰ্ক কৰা আছে এৰো মাৰ্ক, আৰু ওপৰ ফালে আপোনাৰ এটা ৰুপিছৰ চিম্বল দি আছে। এনেকৈ যদি ডিছপ্লে আহে তেতিয়া আপুনি গম পাব যে এইটো আপোনাৰ বেলেঞ্চ। আপোনালোকে চালে যে স্মাৰ্ট মিটাৰে বেলেঞ্চটো কেনেকৈ চায় বা বেলেঞ্চটো কেনেকৈ চেক কৰে। এতিয়া আপোনাক দেখাই দিম যে স্মাৰ্ট মিটাৰে আপুনি ৰিচাৰ্জটো কেনেকৈ কৰিব। হৈ গ'ল, এইটো চাই ল'লে। তাৰপিছত আপুনি ৰিচাৰ্জ কেনেকৈ কৰিব সেইটো কাৰণে আপোনাক বেলেগকৈ দেখাই আছোঁ। তো ৰিচাৰ্জ কৰিবৰ কাৰণে আপুনি ইয়াৰ পৰা বেক লৈ ল'ব, বেক মাৰি দিব। বেক মাৰাৰ পিছত আপুনি আগৰ প্ৰথম পেজটো আহি যাব, হোম পেজে। এতিয়া আপোনাৰ লিখা আছে ৰিচাৰ্জ প্ৰিপেইড মিটাৰ বুলি। 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ অপশ্যনটো আপোনাৰ 3 নম্বৰ ক্লিক কৰিলোঁ ৰিচাৰ্জ বুলি এনেকৈ। তাৰপিছত ইয়াতে মই আপোনাৰ কনজিউমাৰ নম্বৰটো টিপি দিলোঁ, আহি গ'ল। ইয়াৰ পৰা কেপচাৰটো আহিছে 4+6 কিমান হ'ব, 4+6 হৈ যাব 10 আপোনাৰ। ক্লিক কৰি দিলোঁ, এতিয়া নাম আহি গ'ল। এতিয়া ৰিচাৰ্জ এমাউণ্ট লিখি দিলোঁ, এতিয়া মানে ধৰক 100 টকা মই কৰিম। তাৰপিছত ৰিচাৰ্জ কনফাৰ্ম এমাউণ্ট 100 টকা কৰি দিলোঁ। মোবাইল নম্বৰটো দিব লাগিব, মোবাইল নম্বৰটো দি দিছোঁ ইয়াতে, দি দিলোঁ। মোৰ ফোন নম্বৰটো ভুল হৈ গ'ল কিবা, সেইকাৰণে এইটো লোৱা নাই। ফোন নম্বৰটো ঠিক আছে, এতিয়া পে' কৰি দিলোঁ। এতিয়া আপোনাৰ পে'মেণ্টৰ কাৰণে ৰিকুৱেষ্টটো আহি যাব। এতিয়া আপোনাৰ ধৰক এতিয়া মোৰ ফোনপে' আছে, গুগল পে' আছে, কিবা কিবি, ইয়াত মই ক্লিক কৰি দিলোঁ, এতিয়া পে'মেণ্ট কৰি দিলোঁ, হৈ গ'ল সেইটো আৰু। তো ইয়াতে আপুনি ডাইৰেক্ট পৰ্টেলৰ পৰা ৰিচাৰ্জ কৰিব পাৰে, আৰু নহ'লে আপুনি গুগল পে' বা ফোনপে'ৰ পৰা কৰিব পাৰে। তো গুগল পে' বা ফোনপে'ৰ কাৰণে কেনেকৈ কৰিব সেইটো আপুনি ভিডিঅ'টো
দেখাই দিছোঁ ৰ'ব। ইয়াতে ধৰক এইটো মই ডাইৰেক্ট বন্ধ কৰি দিলোঁ, ক্ল'জ কৰি দিলোঁ। মই ফোনপে'টো মই খুলি দিলোঁ ইয়াতে। তো ফোনপে' খোলাৰ পিছত লকটো খুলিব লাগিব। ইয়াতে আপোনাৰ লিখা আছে কি মোবাইল ৰিচাৰ্জ আৰু ইলেক্ট্ৰিচিটি বিল। তো ইয়াতে ধৰক মই ইলেক্ট্ৰিচিটি বিলে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে মোক আপোনাৰ এইটো মোৰ আগতে এইটো ৰেজিষ্টাৰ আছে অলৰেডি। তো এইটো মই ইয়াতে আনৰেজিষ্টাৰ কৰি দিছোঁ, একাউণ্টটো ডিলিট কৰি দিছোঁ। আগতে আপোনাক দেখাই আছোঁ নতুনকৈ। তো এড কৰিবৰ কাৰণে এতিয়া নতুনকৈ মই ইয়াতে চাৰ্জ বিলাৰ দি দিলোঁ। ঠিক আছে, চাৰ্জ বিলাৰে হ'ব আপোনাৰ কি হ'ব, আপোনাৰ আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী প্ৰিপেইড। তাত প্ৰিপেইডে ক্লিক কৰিলোঁ। তাৰপিছত কনজিউমাৰ নাম্বাৰ ইয়াতে সুধিব, কনজিউমাৰ নাম্বাৰটো দি দিলোঁ, 875 এইটো দি দিলোঁ। তাৰপিছত কনফাৰ্ম কৰি দিলোঁ। তাৰপিছত আপোনাৰ মোৰ দেখাই আছে কি আপোনাৰ কাষ্টমাৰ ডিটেইলছ নাম আহি গ'ল, বিল আহি গ'ল, কিবা কিবি ইয়াতে আপোনাৰ লিখা আছে। ইয়াতে আপুনি ডাইৰেক্ট প্ৰচিডটো পে' কৰিব পাৰে। প্ৰচিডটো পে' কৰিলে আপোনাৰ বিলটো গুচি যাব ইয়াতে। তো আপুনি গম পালে এতিয়া যে কেনেকৈ ৰিচাৰ্জ কৰিব পাৰে আপুনি ডাইৰেক্ট ৱেবছাইটৰ পৰা বা ফোনপে' গুগল পে'ৰ পৰা। নহ'লে আপুনি যদি এইখিনি কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাক আকৌ মানে আপোনাৰ APDCL অফিচ যাব লাগিব। তাতে গৈ মেলি আপুনি ৰিচাৰ্জ কৰিব লাগিব। কিন্তু ৰাতিটো বা গধূলি হোৱাৰ পিছত বা ৰাতিটো আপুনি অফিচ নাপায়, অফিচ খোলা নাথাকে। সেইকাৰণে আপুনি কাৰোবাৰ হেল্প লৈ পেলাই, আপুনি যদি নোৱাৰে কাৰোবাৰ হেল্প লৈ পেলাই আপুনি ৰিচাৰ্জ কৰিব লাগিব, তেতিয়া আপোনাৰ লাইনটো আহিব। আৰু ৰিচাৰ্জ কৰাৰ পিছত যদি লাইনটো নাহে, সেইটো কাৰণে মই এটা বেলেগকৈ ভিডিঅ' বনাই দিছোঁ, সেইটো আপুনি চাই ল'ব। লিংকটো ইয়াতে দি দিম মই। আপোনালোক চালে ভিডিঅ'টোৰ জৰিয়তে যে স্মাৰ্ট মিটাৰ বেলেঞ্চ কেনেকৈ চেক কৰে আৰু ৰিচাৰ্জ কেনেকৈ কৰে। তো এই ভিডিঅ'টো যদি আপোনাক ভাল লাগিছে বা এই ভিডিঅ'টোৰ জৰিয়তে কিবা ভাল ইনফৰমেশ্যন পালে স্মাৰ্ট মিটাৰৰ বিষয়ে, তেতিয়াহ'লে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ।